চব কংগ্ৰেছ দলক ভোট দিয়া মানে ৰাহুল গান্ধীক ভোট দিয়া, ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া। যিসকলে নৰেন্দ্ৰ মোদীক ভাল পায় আৰু বিশ্বাস কৰে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হ'ব, তেওঁলোকে এই নিৰ্বাচনত বিজেপিক সহায় কৰিব, ভোট দিব। যিসকলে ৰাহুল গান্ধীৰ নেতৃত্বক বিশ্বাস কৰে, তেওঁলোকে নিজেও জানে যে আমাৰ ভৱিষ্যত অন্ধকাৰ, ৰাহুল গান্ধীৰ নিজৰে ভৱিষ্যত অন্ধকাৰ, ৰাহুল গান্ধীৰ অনুগামীসকলৰ ভৱিষ্যত আৰু অন্ধকাৰ। সেইবাবে যোৱা 1.5 মাহত আপোনালোকে কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদলৈ এক ডাঙৰ গৰাখহনীয়া দেখা পাইছে। আৰু এই গৰাখহনীয়াটো আপোনালোকে নেতাৰ ক্ষেত্ৰত দেখা পাইছে, কিন্তু কংগ্ৰেছৰ বুথ পৰ্যায়ৰ পৰা বহু লোকে যোৱা কেইটামান দিনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি একো নাথাকিব। ভৰত নৰহৰ ওপৰত মই কমেণ্ট দিব খোজা নাই, যিহেতু তেওঁৰ লগত মই যোগাযোগত নাই, কিন্তু মই এইটোকে বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি কোনো দল নাথাকিব। 2-এটা পকেটত, সৰু সৰু পকেটতে তেওঁলোক জীয়াই থাকিব। মই যাৰ লগত কথা পতা নাই তেওঁৰ বিষয়ে মই কমেণ্ট দিব নোখোজো। দুদিন আগত আব্দুল খালেকেও ৰেজিগনেশ্যন দিলে, দুদিন পিছত প্ৰত্যাহাৰ কৰিলে। গতিকে যেতিয়ালৈকে চিৰিয়াছ ৰেজিগনেশ্যন বুলি আমি বুজি নাপাওঁ, কাৰণ তেওঁ প্ৰেছৰ লগতো কথা পতা নাই, চিঠি এখনে দেখা গৈছে, দুদিন পিছত চিঠিখন সঁচা বুলি ক'ব নে ভুল বুলি ক'ব তাকো আমি নাজানো। সেইকাৰণে মই ভৰত নৰহৰ বিষয়টোত কমেণ্ট দিয়াৰ পৰা আঁতৰত থাকিম। কিন্তু ভাল ভাল ডাঙৰ ডাঙৰ নেতা লোকসভা নিৰ্বাচন পৰ্যন্ত আমাৰ দলত যোগদান কৰি থাকিব। লোকসভা নিৰ্বাচনৰ পিছতো আমাৰ দলত যোগদানৰ প্ৰক্ৰিয়া অব্যাহত থাকিব। শোণিতপুৰ সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ দলৰ প্ৰাক্তন সভাপতি, অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান বিহালী সমষ্টিৰ বিধায়ক, আমাৰ সকলোৰে সন্মানৰ আৰু মৰমৰ দাদা ৰঞ্জিত দত্ত ডাঙৰীয়াক মনোনীত কৰিছে। কাৰ্যকৰ্তাসকলৰ প্ৰবল উৎসাহ আৰু তৃণমূল পৰ্যায়ৰ পৰা আগবাঢ়ি যোৱা এজন কাৰ্যকৰ্তা হিচাপে ৰঞ্জিত দত্তৰ মনোনয়নে সমগ্ৰ শোণিতপুৰ জিলা আৰু বিহপুৰীয়া সমষ্টিৰ ৰাইজক উৎসাহিত কৰিছে, কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিছে। ৰঞ্জিত দত্ত ডাঙৰীয়াই 27 তাৰিখে মনোনয়ন দাখিল কৰিব। তেখেতৰ মনোনয়নত ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰমোদ বড়ো আদিয়ে অংশগ্ৰহণ কৰিব। একেটা সময়তে যোৰহাট আৰু গোলাঘাটত মনোনয়ন থকাৰ বাবে মই তেজপুৰলৈ আহিব নোৱাৰিম। আগতীয়াকৈ ৰঞ্জিত দত্ত ডাঙৰীয়াক মোৰ অযুত শুভকামনা জনাবৰ বাবে তেখেতৰ বাসভৱনত আহি মই আজি উপস্থিত হৈছিলোঁ। একেলগে আমি সকলোৱে ভাত এসাঁজ, 2খন ৰুটিও খালোঁ আৰু অসমৰ সমূহ কাৰ্যকৰ্তাৰ হৈ ৰঞ্জিত দত্ত ডাঙৰীয়াক মই বহুত বহুত শুভকামনা জনাইছোঁ। মোৰ বিশ্বাস যে এটা অভিলেখ সংখ্যক ভোটত ৰঞ্জিত দত্ত ডাঙৰীয়া শোণিতপুৰ সমষ্টিৰ পৰা বিজয়ী হ'ব। দেখা গৈছে যে আজি ভৰত নৰহে পদত্যাগ কৰিছে আৰু হাইলাকান্দি ৰঞ্জিত দাই ঠিক কৰিব 6খন-7খন জেগাত। পিছত এদিন তেজপুৰত এটা ৰোড শ্ব' কৰিম। মই যিমান ঘূৰিব লাগে ঘূৰিম। দুইটা দলৰে প্ৰাৰ্থী, এজন আমাৰ লগত এতিয়া আছে, এজন ভৱিষ্যতে থাকিব। গতিকে এইটো চিন্তা কৰিব নালাগে, চব আমাৰ ঘৰতে আছে। সেইকাৰণে কৈছো চব আৰু মোৰ লগত চবৰে ভাল। বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে। নিয়ন্ত্ৰণ নহয়, আমাৰে মানুহবোৰ তাতে আছে। ফিক্স দিব, যেতিয়াই ইচ্ছা এনকেজ কৰি ল'ব, যেতিয়া প্ৰয়োজন, যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম। 2-এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ।